নহয় আজি কাৰোবাৰী চিকুনাবলগীয়া নাই নেকি আজি কৌৱে কেৰপা আজি সেই জিতেন শৰ্মা উকিলৰ ঘৰত কালি প্ৰমোদ বৈশ্য ছাৰৰ ঘৰত তাৰ পিছদিনা মুকুন্দ বৰ্মন উকিলৰ ঘৰত তাৰে পিছদিনা উত্তম ভাগৱতীৰ ঘৰত আৰু তাকে দেখি ভাগ জগদীশ ভাগৱতীয়েও কৈছিল অ' মাই গুড ইমান কাম মই জানো এই বাইচিকুনোৱা কামটোত তোমালোকে নাম কৰিবা তোমাৰ বাৰীখন ভাল লগা হৈছে না এক্সিলেণ্ট হৈছে তাকে আকৌ ডালিঙে সুধিছে যে মোৰ দাড়ি কটাৰ পিছত গালখন যিমান নিমজ হয় সিমান নিমজ হৈছে নে নাই হয় বোলাকে এবাৰ তহঁতৰ যোৱাকালি কাম দেখি ভনীয়ে বহুত ভাল পাইছে তেচাৰ চাহ খাব টাকা 100 দিবাই পাৰে মই বেলেগ এটা কথাই ভাবিছোঁ মঙলবাৰে বজাৰৰ পৰা আহোঁগৈ নেকি দেৰি হ'ব এনেই চুপতি মাৰি থাকিব নালাগে আহক ভোলাদা কেপাদা তোমালোক যাবা দেই আহক কক উঠি উঠি যায়নো কোৱাৰ পাহলৈ কিয়া কাপোৰ কেইটা ধুই দিওঁ আকৌ কাপোৰ মই ধুম বুলি কৈছো না চাৰ্ফৰ পানীত দিয়া 5 মিনিটো হোৱা নাই এনকে ধুলি আকৌ চাফা নহ'ব বহক কিয় দু বন্ধু বান্ধৱী কথা পাতো দক অ'কে কোৱা ইতে হেডছাৰৰ লগত কলি ডিজেন শৰ্মাৰ ঘৰত কাম কৰিবি বুলি আহা সপ্তাহত কৰিম বুলি ক'লাক দেখোন কৰিব যা সপ্তাহত তেখেতৰ এটা পাৰ্মানেণ্ট কামলা আছেই শুনিয়ে নাম চাম নাজনো কেতিয়াবা ডিজেন দা ঘৰত নাথাকিলেও ৱালৰ ওপৰত দি পাৰ হৈ যায় তাতে কাম কৰি থাকে সেনকে পইচা দেই সেইটো পুহিয়ে ৰাখিছে আহি পেলাই চাউল কিনবা টাকা 100 দিব 100 টাকাতে কাম কৰি গুচি যায় সেইটো কথা নাই মুঠতে তাৰ চাউল কিনা পইচা কেইটা হ'লি হ'ল আব্ৰা মানুহ না বিয়াও কৰছি বোলে শুনামতে চলিবলৈও একমাহা কেইটামান হ'ব সঁচা মিছা নাজনো বছৰে বোলে আকৌ তাকে জন্ম পায় বিয়াত যদি 15 বছৰ হ'ল 15টামান চলি হ'ব কিনো কয় ভাই ভাই পৰিয়াল কল্যাণ নাজনেই বুৰ্বক তুই পৰিয়াল কল্যাণ নহয় বান্দাৰ পৰিয়াল পৰিকল্পনা তাতে এটা কথা তাত যদি সঁচাই 10-15টামান চলি সি কিন্তু পুৰস্কাৰ পাব লাগে ভাই কিহৰ পুৰস্কাৰে আজিকালি মানুহে পৰিয়াল পৰিকল্পনা কৰি এটাতে সংসাৰ সামৰে না সেইকাৰণে মানুহ কমি গৈছি সি সংখ্যা বাঢ়িছিতো সেইকাৰণে পুৰস্কাৰ পাব লাগে হয়তো দে ভাই আজিকালি কোনি ক'ত কেংকে পুৰস্কাৰ পায় ভগৱানেহে জানে অ' মাই চাহ খাব খাম যা চাহ খাবাৰ মস্ত ইচ্ছা হৈছে দিম ৰ'ব ঘৰটো মোচাই নাই ঘৰটো মুচি কাপোৰকেইখন ধুই গাটো ধুই আহো গাটো ধুই আহি গোহাই ঘৰৰ চাকি খুদ দি মুঠটো চুচি নামান আৰু প্লাছ গৈ চাহকাপ কৰি দেও হা গজমুৰি চাহ দিবি আহা মাহত এই মাহত খৰ কথা কিয় সুধছা ইয়ে কিনো কোৱে হে মাই কি আহা মাহত চাহ দিয়াৰ কথা কোৱে নহয়তে কি নাংকে যা মোক চাহ দিবা আজি মই গণেশত তাকে যাই চাহ খাই আহিম গণেশে এটা কোটত লেখা পঢ়া কৰি কইনা নানছি কইনাও চাম চাহও খাম ৰ আজিও সেইটো আহি মৰছি নাকিয়ে কোনি মৰাৰ কথা কৈছি হে মাই এ চটলত চাইকেলখান দেখিলো দেখোন সেখান দেখোন জয়া চাইকেল হে তাকেতো আজিও সেইটো মৰছি না নাই তাকেহে সুধছো কৰ কি কোৱে হে মাই আপনি মানুহ গোটাই দেখি শুৱে মাৰবো কুৱাৰ পাৰত কাপোৰ ধুই আছে দেখোন কাপোৰ ধুই থকা আপিটো মাৰা যাবা পাৰে তো মানুহ পাগলা কৰিবি একো বুজি চুজি নাপা কাৰ কাপোৰ ধুইছি তাই বুধেশ্বৰ দাদাৰ বুধেশ্বৰৰ কাপোৰ তাই কিয় ধুই কলো দেখোন দু মস্ত বন্ধু হৈছি বন্ধু হৈছি বন্ধু নহয় যা দৌতিৰি মৰত হৈছি ইয়ে এমান কুমন আকাশৰা কথাও ভালকে ল'বা নাজনে নাপে এমান কুমন হবা ময়ো অলপ সহায় কৰি দিওঁ দিয়া নাংগে আকৌ সহায় কৰিব নালাগে আপুনি ইয়াতে বহি থাকক কিয় কথাও পাতিম কাপোৰো ধুম দক কিনো কথা পাতিম পাতিবলৈচোন কথা বিচাৰিয়ে নাপাওঁ কিনো কয়ে দু বন্ধু বান্ধৱীৰ মাজত পাইতবা কথা বিচাৰি নাপয় নাই পোৱা যিকোনো ছাবজেক্ট এটা চিলেক্ট কৰি লৈ কথা পাতলি হ'ল তাকেতো বিচাৰি পোৱা নাই মই এটা ছাবজেক্ট চিলেকশ্যন কৰোঁ দক আৰু সেই ছাবজেক্টটোৰ ওপৰত আজি কথা পাতিম অ'কে কৰা আজিৰ আলোচনাৰ বিষয়টো হ'ল কোৱা আকৌ লাভ কি লাভ প্ৰেম আজি প্ৰেম বিষয়টোৰ ওপৰত আমি দু কথা পাতিম হ'ব না কিনো কোৱাহে প্ৰেম ছাবজেক্টৰ ওপৰত কথা নাপাতো দেই এইটো মোৰ বাবে নিৰক ছাবজেক্ট প্ৰেম মানে আকলাই আপা আপিৰ প্ৰেমৰ কথা কনাই দক মা দেউতা বাই ভনী
খুৰা খুৰী বন্ধু বান্ধৱী আনকি ঘৰৰ পহেনা ছাগাল গৰুৰ ওপৰতো মানুহৰ প্ৰেম থাকিব পাৰে না পাৰে তেনেহ'লে এই চেপ্টাৰটোকে আপুনি বয়া পায় নেকি নহয় মানে মই বাকী প্ৰেমৰ ওপৰত যে আপোনাৰ ধাৰণা ভাল সেই কথা মই জানো দক প্ৰেমিক প্ৰেমিকাৰ ওপৰতহে বয়া হয় হয় অদু কি কৈছ হা দো বন্ধু বান্ধৱী কথা পাতিছো আৰু কাপোৰো ধুইছো বয়া পিছি নেকি বৌ হেই মই কিয় বয়া পাম হা মই মস্ত ভাল পাইছো দুকে এমান বয়াকে ভাবি আছিলো ইতা দুয়ো বন্ধু বান্ধৱী হৈছ মই ভাল পাইছো বুধেশ্বৰ লগত মোৰো বন্ধু হোৱাৰ মস্ত ইচ্ছা আছিল একেত কামক যায় মায়ো গাঁও ফুৰবা যায় ঘৰত মই আৰু বুধেশ্বৰ দাহে থাকো দু বন্ধু বান্ধৱী হবা পাৰলি কথা পাতি থাকিব পাৰলো হয় এইটোও পাৰিব এখেতক কৈছিলো এখেতে কৈছি বিয়াৰ পিছত বোলে আৰু বন্ধু বান্ধৱী হবা নৰি মনো ৰাখা মোৰ মনতে ৰল কিয়ে দীপন তই ভাই গাঁৱত দেখি পাৰিয়ে গেলি দেখোনে ক'ত আছা তই হা আকৌ শুনা নাই হা জোৰকে নকাকে আহে তোক গেলি মনত পৰিছে ভাই ঐ আমাৰ খবৰটো পাইছা না কেৰপা আৰু মই লগ লাগি হাফমাৰ্ডাৰ এটা কৰি দিলো নহয় হাফমাৰ্ডাৰে গোটাই নমৰিল খামাই দিছিলো ভাই হা কি ডাঙৰকে সোধে ঘাটো কেৰপাই মাছিল দেছো হা হলেও মই মাৰা আনি হৈছে দেছো তাৰ ইমান সাহস ক'ত মোৰ সাহসতেই মাৰছি তই কি নাইবি শুনিয়ে কি কৈছা তোৰ হাকত মাৰলো মই বান্দাৰ তই হলি কুকুৰৰ দৰে দুই ভৰিৰ তলত নাচুমে দাউৰি থাকলি হৈ আকৌ নহয় দেই তোক কোনাই দে এই কেৰপা পাগলাটো কিবা বকি আছে দে হ'ব দে থৌ বেলেঞ্চ নাই দে আহিলি লাগ পাম দে ৰাখো কাৰ আগত ফাটা লেকচাৰ মাৰি আছিলি দীপনে তাৰ আগত আমি হাফ মাৰ্ডাৰ কৰা কাহিনীটো ক'লো তোৰ সাহত মাৰলো মই জানে দে দীপনে কাৰ কিমান সাহস আছে তাৰ পে লুকাব লগা একো নাই বেছি বেছি বুকি নাথকিবি দে কিয়া হাফিজ ভাই কওক য নকব দিয়ক চব যত লাগি গৈছে কি হ'ল ডেকা পুলিচ ঘৰত গৈছিল আমি মস্ত দম দিছো আমাৰ দম খাই তোমাৰ তাকে দাউৰ মাৰছি মোক ঘৰত যাই আৰু দম দিছে কিয় দম দিলাক তোমাক কি দম দিছি চুৰে চুৰৰ কমপ্লেইন দিছে তুমি কিয় দিয়া নাই কি কৈছি ডেকা পুলিচে আপোনালোক ডকে চুৰ বুলি কৈছে দিয়ক শুনছা অসভ্য তোৰ কথা আকৌ মিছা কথা কনাই দে খং কৰি লাভ নাই আমি নিজ মুখে কৈছো দেখোন কোনোবা ধনী ঘৰত তাৰ পে কেইটা পায় কোমৰাটো লাওটো চুৰ কৰো তাকে আহুৰ আগত ক'ব পাৰে কি ডাঙৰ কথাটো হ'ল তুমি এতিয়া থানাক জনা কি থানাক যাম তাৰ আগতে হেড ছাৰক সুধি লওঁ থানাত দিয়া লেখাখন হেড ছাৰত তাৰে পৰাই লিখি ল'ম আহোঁ দিয়ক ঘৰটোত সোমে থাকি থাকি বিৰক্ত হৈছোঁ জানে না ভৰিখনত জোৰ পৰে তথাপিতো লাঠিডাল লৈ লৈ ক'লে আহোঁ দেব তই যি আৰু কেনকে সোমে থাকা ঘৰটোত ময়ো যাবা খোজো ৰ গাটোৱে গোটাই বয়ায়ে কি যি হৈছি কবাই নৰো দে এইগিলা খাদ্য খানাৰ কাৰণে হৈছে বহিছে খুৰীদেউ কনকীৰ আগত বেমাৰৰ কথা কৈ আছো ৰবা আমাৰ খাদ্য খানা ডাকৰ বচনত আছে সেইমতে নকৰো কাৰণে আমাৰ বেমাৰ আজাৰ হৈ ডাক পুৰুষে কি কৈছে পেহী চাবা ডাকৰ বচনত আছে জেঠত খৈ আহাৰত মই শাওনত পাতা ভাদ্ৰত আহিনত ওল কাতিত কচু আঘোণত পুই পুহত জুই মাঘত খাবা পানী পন্তা ফাগুনত খাবা বেহৰ বতাহ চৈতত বেল বহাগত লাৰু পিঠা এই মানে গেল কি ক'লে ভালদৰে নুবুজিলো পেহী খাদ্য খানাৰ ওপৰত ডাকৰ বচন হা বাবা বুজি নাপালো চাবা জেঠত খৈ মানে আখৈ হ'বলা আমি আখে বুলি কওঁ দেচোন জেঠত আখে আহাৰত মই মানে দৈৰ কথা কৈছি শাওনত পাতা মানে মৰা পাতে মৰাপাতৰ আগ খাই ভাল লাগে শাওনত খাবা ভাদত খাবা
আহিনত খাবা ওল ওলকবি নহয়ে ওলকচু মস্ত হত কাটিত কচু অ' তাৰ মানে শাওন আৰু কাতিত কচু ওলটোও কচু কচুটোতো কচুৱে তাৰপিছত আঘোণত পুই পুহত জুই পুই কি জান না পুৰৈ শাক আঘোণত পুই শাক খাবা পুহ মাহত জুই পুৱাবা মাঘত পানী পন্তা ফাগুণত বেহৰ বতাহ মাঘত পঁইতা ভাত ফাগুনত বেহাৰ বতা অ চৈতত বেল বহাগত লাৰু পিঠা এই মানে গেল চৈতত বেল খাবা আৰু বৈহাগত লাৰু পিঠা খাবা একো বেমাৰ হবাই নৰে ৱেগলাৰ প্ৰমাণ আছে বাবা ইয়াৰ উপৰিও কাণত দিবা কচু নাভিত দিবা তেল তাৰ ঘৰে বৈদ্য গেল বানে গেল এইষাৰ কথাহে বুজি নাপালো দাগ পুৰুষে কম হতে খাদ্যখিনি খোৱাৰ পিছত কাণত কচু দিবা আৰু নাভিত দিবা তেল তাৰ ঘৰে বৈদ্য গেল বানে গেল তাৰ মানে তাৰ ঘৰক ডাক্তৰ কবিৰাজ যাৰ দৰকাৰে নাই অ' তাৰ মানে কাণত কচু নাভিত তেল তাৰ ঘৰত নাই বেজৰ মেল বুজিছা হাফিজ ডেকা পুলিচে তোমাক নিয়মৰ কথাই কৈছে এই নৰাধমে যিখিনি কাম কৰিছে তোমাৰ ৰিক্সাটো ঠিকেই কৰিছে গতিকে সি কৰা কুকৰ্মৰ তুমি সংগী হ'লা নাই কোৱাচোন ভিক্ষাৰী মানুহ কোনেও এতিয়ালৈকে থানাত খবৰটো দিয়া নাই যদি খবৰটো দি দিয়ে তুমিতো ফচি যাবা কি কয় দিয়ক ছাৰ হাফিজ ভাই খবৰ ভালনে ভাল দিয়ক কালিৰ পৰা মোৰ বৰ ভাল চলছে মোৰ যিমান ভাল খিলিৰো সিমান ভাল তাকে খানিকমেন ভালৰ ভাগ আপনাহাক দিম বুলি ছাৰৰ ওচৰক আহিলো হয়নে কি ভাল এইবাৰ হাঁহে সঁচা সঁচি সোণৰ কণী দিছে হ'বলা কি সোণৰ কণী কথা কৈছ এইবাৰ হীৰাৰ কণী হীৰাৰ কণী হীৰাৰ কণী সোণতকৈও দামী হাফিজ ভাই চাহ খাবানে হাত, এইটো সোধা কথা নেকি যা হাফিজলৈ চাহ একাপ আনগে যা সোধাও কথা আছে ৰ'ব ৰোজা ৰাখিছে বা হেই হীৰাৰ কণী দিয়াৰ পিছত কোনোবাই ৰোজা ৰাখে নেকি চাহ নাস্তা আনি দে তাক যা চাহ নাস্তাৰ আগতে খানিকমেন কাগজ কলম দিবা কওক কাগজ কলম কিবা কবিতা চবিতা লিখিবা হ'বলা হাফিজে কি কবিতা লিখিব মইহে এইবাৰ হীৰাৰ কণীক লৈ কবিতা এটা লিখিম হাফিজে থানালৈ গৈ পেলাই পেটেলি পুলিচজনীক শুনাই আহিব থানাত শুনম আৰু কি একেলগে দিয়ে আহিম দিয়ক অ' মাই গুড আপুনিও কবিতা লিখা কৰিছে চাব কিন্তু এনে এটা দিন আহিব আপোনাক দেখিলে মানুহ পলাব এই মই তুহঁৰ মাজত হোৱা কবি বেজি দিয়া কবি বুলি ভাবিছ নেকি হেই মই খাটি গোবৰ সাৰত উৎপাদন হোৱা কবি দেখছা পেহী দুৱাৰত তালা মাৰি গৈছি কম্বাই দূৰক দিছি নাকি যাব যা কম্বাই দূৰক সেইখন বৰি এটি তে তালা মাৰি কিয় গৈছি শুন আগতে 1 মিনিটত অহা যোৱা কৰা জাগা ইটা লাঠিডাল লৈ খৰে খৰে আহোঁতে 1 ঘণ্টা লাগে সেই দূৰি বুঢ়ী তালা মাৰি গৈছি আন পাওঁ তাকে তই ফোন এটা কৰি নাচাকিয়া তই কচোন মই তাক ক'লো সি আৰু মোক কৈ মোৰ বেলেঞ্চ নাইয়ে মোৰ আছে নাকি তে এতিয়া কি কৰবি নাওমান সময় চাই পেলাই যাওঁ ৰচোন মোৰ তাতে বেলেঞ্চ নাটকে নাই দেচোন তোৰ তাতে কিয় নাটকে বান্দাৰ তই আৰু মই কিবা বেলেগ বেলেগ নাকি একে কাম কৰোঁ তোৰ যদি নাটকে মোৰ কিয় থাকব তোৰ আৰু মোৰ পুৰা বেলেগ বেলেগ কি বেলেগ মোৰ সংসাৰ আছে তোৰ নাই তই ধনী ঘৰত চলি মই দুইখা ঘৰত চলি তই লাভ খেলে আছা লাভ খেলৰ চলিৰ ফোনত যদি বেলেঞ্চ নাটকে নাকটো কাটি নাপল কিয়া তই লাভ খেলবি ৰ লাভ গুচি মোৰ লোকচান হৈছে কিয়া ইয়ে কম দুখত মই মঠা কৰা নাই আৰু চুনিতে মোৰ পেৰে কাটিয়ে খাব নাকি ভাবি তৎপ নাই কিনো কয় ভাই সুনীতাৰ সেই সুবুদ্ধি হৈছে হে বুঢ়া বাসুদেউ অ' সুনীতাৰ চকু মেলি চাবা বাপ্পা ঐ বহুত সময় হ'ল বৌ যাওঁ দে মই যাবি ৰ মুখখান গতাই মিঠা মিঠা লাগিল তামোল নাখা আছে না তামোল আছে না চাওঁ ৰ পকা পাণ আছে দুপাত কম্ভাই তামোল আছে না নাই চাওঁ ৰ হাও চেনেল দেখোন চেনেলক খবৰটো দি দিওঁ মই যে বুদ্ধি দা কাপোৰ থৈ দিছোঁ এতিয়া আহি যে সোমাই থাকোঁ তেতিয়াই